তেখেতে কবিতাবিলাক অতি সুন্দৰ সৰল ভাষাৰে আৰু বিভিন্ন সমস্যাৰাজিৰে ওপৰত নিজৰ যিখিনি কাব্যিক কৌশল্য মানি লৈ যিখিনি তেখেতসকলে আগবঢ়াইছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ধৰ্মেন্দ্ৰ খাকলাৰী তেওঁ প্ৰথমে সাংবাদিকতাত ভৰি দিয়াৰ পিছত সাহিত্য চৰ্চাটো লাগিছে। সাংবাদিকতা হিচাপে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে, বহুত দিনৰ পৰা সাংবাদিকতা কৰি আহিছে। তাৰ লগতে আজি এই যিখন গ্ৰন্থ তেখেতে যুগুত কৰি উলিয়াইছে, যিখিনি অমৃত বাণী আমাৰ পূৰ্বোক্ত বক্তা তেখেতে কৈ গৈছে যে যিখিনি সাগৰ মথিলে যিখিনি অমৃত ওলায়, সেই অমৃতখিনি তেখেতে বিভিন্নজন ব্যক্তিৰ বিভিন্নজন মহৎ লোকৰ বাণীসমূহৰ পৰা বাছি বাছি অমৃতখিনি উলিয়াই এই গ্ৰন্থখনত প্ৰকাশ কৰিছে। আৰু এই গ্ৰন্থখন মই আশা কৰিছোঁ যে বিশেষকৈ আমাৰ উঠি অহা চামৰ কাৰণে যথেষ্ট উপযোগী। আৰু গতিকে উঠি অহা চামক মই অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই গ্ৰন্থখন পঢ়ি লৈ অকল পঢ়িয়েই নহয়, তাৰ যিখিনি অৰ্থ আছে, যিখিনি তাৰ নিৰ্দেশ আছে, সেইখিনি যাতে তেখেতসকলে মানি লৈ নিজ কৰ্মত আগবাঢ়ে। গতিকে এইখন এখন মহৎ পুথি বুলিয়ে ক'ব লাগিব।